মানে বহুত বছৰলৈকে সুধি থাকিলে আৰু তই গ্ৰেজুৱেশ্যনটো নকৰ নেকি বুলি সুধে মোক। মই BSc টো আধা কৰি এৰি দিলোঁ মই বিবৰৰ পৰা। আৰু তেতিয়া বিবৰৰ পৰা মই গ'ল্ড মেডেল পাইছিলোঁ ৱেষ্টাৰ্ণ চলত। সেইটোৱেও মোক এটা বহুত ইনস্পিৰেশ্যন দিলে। আৰু মায়ে মানে সুধি থাকে আৰু তই গ্ৰেজুৱেশ্যনটো নকৰিলি আৰু মোক কয়। মই বোলো এতিয়া মই গ্ৰেজুৱেশ্যন কৰিবলৈ কি কৰিম? মইতো চাকৰি বিচাৰি নাযাওঁ ক'তো, মই চাকৰি নকৰোঁ। মোক চবে জুবিন গাৰ্গ বুলি চিনি পায়। কোনোবাই কোনেওতো নুসুধে আপুনি BA পাছ নে MA পাছ। এনেই মই কিয় সময় নষ্ট কৰোঁ, নকৰিলোঁ আৰু। কিন্তু মাৰ সেইটো মানে সেই থাকি গ'ল আৰু কমপ্লেইন যে তই BA বুলি কয়, BSc নকয়, BA টো কেলে পাছ নকৰ। ঘৰত আচলতে চবকে আমাৰ খুব পঢ়া শুনা কৰাটো গোটেই ফেমিলিটো, চব BA MA ডক্টৰেট চব এনেকুৱা। মই বোলো মই নকৰোঁ দেচোন, বোলে এটা আণ্ডাৰ গ্ৰেজুৱেট থাকক, কোনোবা এটা থাকক আণ্ডাৰ গ্ৰেজুৱেট, চব গ্ৰেজুৱেট হ'লে কেনেকৈ হ'ব গোটেই ঘৰ। তেনেকৈ ধেমালি কৰি ৰাখি দিলোঁ আৰু নগ'লোঁ আৰু কলেজলৈ। তাৰপিছত সময় নোপোৱা হ'লোঁ। তাৰপিছত বম্বেলৈ গুচি গ'লোঁ, তাত থাকিলোঁ। বম্বে ষ্ট্ৰাগলটো অলপ বেলেগ আছিলে। এনেই মই মায়ে ৰং এলবামটো কৰিবলৈ যাওঁতে মই থাকি দিলোঁ। যতীন শৰ্মা আমাৰ শব্দযন্ত্ৰী মাইনাদা মিউজিচিয়ানো হয় ভাল। মাইনাদাই ক'লে তুমি বম্বেত থাকাচোন, কাম পাবা ইয়াত, হিন্দী চিন্দি ভাল তোমাৰ। মই থাকি চাওঁ, এবছৰ থাকি দিলোঁ। পেয়িং গেষ্ট হৈ আছিলোঁ 2 বছৰ। মই এনেকৈ সৰু বিচনাখন থাকে, 500 টকা লয়, 500 নে 600। ৰবচন বৰুৱা আছিলে, গোটেইবোৰ আছিলে মোৰ লগত। এখন উপন্যাসো নাম নিদিয়াকে খুব আছিলে, কৰিছিলে তাত। পেয়িং গেষ্ট আৰু আন্টি এগৰাকীৰ হেৰিত থাকোঁ। গোটেই চব ভাল ভাল মিউজিচিয়ান আছিলে তেতিয়া একেলগে। আমাৰ বাঁহী দীপক শৰ্মা আছিলে, মই, ঋতু, দুদুল শইকীয়া আৰু কোনোবা আছিলে ধেৰ। আমি মুঠতে 11টা নে 12টা আছিলোঁ অসমীয়া ল'ৰা। তেনেকৈ 2 বছৰ থাকিলোঁ। গধূলি হ'লে ডাব্বা ওলাই খানা দি থৈ যায়, ডাব্বাত টিফিন তাত, সেইটো খাওঁ ৰাতি আৰু। পইচা পাতি যেতিয়া শেষ হয় অসমলৈ গুচি আহোঁ ট্ৰেইনত। আকৌ এইখন প্ৰগ্ৰেম কৰোঁ, আকৌ অলপ পইচা গোটাওঁ, আকৌ গুচি যাওঁ। তাৰপিছত কাম পোৱা আৰম্ভ হ'ল। উষা খান্নাই মোক প্ৰথম চিৰিয়েলত গোৱাইছিলে, মিউজিক ডিৰেক্টৰ। আলিফ লাইলা বুলি চিৰিয়েলখন ওলাইছিলে, তাত মই গাইছিলোঁ আৰু কুমাৰ চানুৱে গাইছিলে। দূৰদৰ্শনত দূৰদৰ্শনৰ, তাত মই উষা খান্নাই প্ৰথম গোৱাইছিলে। তাৰপিছত লাহে লাহে ইটোৱে সিটোৱে অলপ গম পোৱা হ'ল আৰু ৰঞ্জিত বেৰতে মোক বহুত কাম দিলে। মই জিংগল গালোঁ কেইবাটাও ডাঙৰ পাওঁ। হিৰো হণ্ডা জিংগলটো মই গাইছিলোঁ, নেৰলেক মই গাইছোঁ, আৰু খুব ডাঙৰ এখন ডকুমেণ্টাৰী গাইছিলোঁ মই ৰঞ্জিত বেৰতৰ মিউজিকত। মানে সংগ্ৰাম এডভাৰটাইজ বিলাকত যে আমি দেখা পাওঁ তাতো আছিলে। জিংগলটো খুব ভাল ইণ্ডাষ্ট্ৰীটো, তাত পইচা ভাল দিয়ে প্ৰথম কথা। আৰু জিংগল গাবলৈ এটা কাৰণে ভাল, জিংগলটো কেইবাটাও ভাষাত হয়। একেটা জিংগলকে তাহাঁতি 5টা 6টা ভাষাত কৰে। মই 5বাৰ গাব লাগে বেলেগ বেলেগ ভাষাত, 5টা পেমেণ্ট একেলগে দিয়ে। সেইটো এটা আটাইতকৈ সুবিধা জিংগল মানে। তেতিয়া মহালক্ষ্মীৰ লগত চিনাকি হ'ল। মহালক্ষ্মী তেতিয়া আৰু জিংগল কুইন বুলি কয় তাইক, বেছিভাগ জিংগল তাই গায়। তাৰপিছত আনন্দৰাজৰ লগত চিনাকি হ'ল। তেওঁ মোক প্ৰথম কাটে চিনেমাখনত গোৱালে, হিট গান এটা গোৱাইছিলে ৰামাৰে। তাৰপিছত প্ৰীতমহঁতৰ আমাৰ একেলগৰ, প্ৰীতম তেতিয়া জিৎ প্ৰীতম আছিলে, দুইটা তেতিয়া একেলগে কাম কৰে। জিতুহঁতৰ গালোঁ মই, জিৎ প্ৰীতমৰ 3খন চিনেমাত গালোঁ। গাই আহি লাষ্টত ইয়ালি সময়ত আৰু সেইটো ওলোৱাৰ পিছত মই তাৰপিছত এগাল চিনেমা গালোঁ উধাই 100খনমান। কেইটামান বৰ ধুনীয়া ধুনীয়া গান গালোঁ বাৰু। তাৰপিছত আকৌ মোৰ চিনেমা বনাবলৈ মন গ'ল, মিছন চাইনা। আকৌ অসমলৈ গুচি আহিলোঁ। আহি এতিয়াও মাজে মাজে বম্বে যাওঁ বাৰু, আকৌ যাম এতিয়া লকডাউন চকডাউন ঠিক হ'লে যাব লাগিব। গ'লেই মই কাম পাম, মই জানো। কিন্তু অসমৰ টানটো বেলেগ, মই মানে এৰিব নোৱাৰোঁ। এসপ্তাহ বম্বেত থাকিলে মোৰ গা চা খজুৱাই যায়, কেতিয়া যাম। মিছন চাইনা কৰিলোঁ, কাঞ্চনজংঘা কৰিলোঁ। সেইটো এটা সপোন আছিলে যে চিনেমা ইণ্ডাষ্ট্ৰীটো আকৌ কেনেকৈ ডাউনফলৰ পৰা কেনেকৈ উঠাই লৈ যাব পাৰি। সেইটো বিপ্লৱ বুলিয়ে ক'ব লাগিব, মিছন চাইনাৰ মাজত বিপ্লৱ। আৰু অসমৰ জনসাধাৰণে ইমান ছাপোৰ্ট দিলে চিনেমাখনত, ইভেন কাঞ্চনজংঘাটো দিছে। তাৰপিছত ৰত্নাকৰো চলিলে ভাল যতীনৰ, সেইখনৰো মই যিমান পাৰোঁ সহায় কৰি দিছোঁ, যিমান পাৰোঁ চলিব লাগিব। তাৰপিছত আকৌ এতিয়া লকডাউন আহি কৰোণা আহি আকৌ ডাউনফল এটা আহিছে বাৰু। কিন্তু মই আশাবাদী যে আকৌ অন্ততঃ 2022ৰ পৰা আমি আকৌ ইণ্ডাষ্ট্ৰীটো আকৌ গ্ৰ' কৰিব পাৰোঁ, সেইটো ইচ্ছা আছে।
হয়, জুবিন গাৰ্গ আমি কথা পাতি আছো। মাতৃয়ে বিচৰাৰ দৰে গ্ৰেজুৱেশ্যন কৰিব নোৱাৰিলে, কিন্তু হাজাৰজনক তেওঁ অনুপ্ৰাণিত কৰিছে। হাজাৰজনক তেওঁ গ্ৰেজুৱেশ্যনতকৈ ওপৰলৈ যাবলৈ তেওঁ অনুপ্ৰাণিত কৰিছে, জীৱন যুদ্ধত যুঁজি থাকিবলৈ অনুপ্ৰাণিত কৰিছে। আমি এটা